হি গাইজ কি খবৰ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। কোলাত উঠি আহিল জনপ্ৰিয় অভিনেত্ৰী দীপলিনা ডেকা। পিছে কাৰ কোলাত উঠি আহিল জনপ্ৰিয় অভিনেত্ৰী দীপলিনা ডেকা সবিশেষ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী হৈছে দীপলিনা ডেকা। বৰষুণৰ বাবে কোলাত উঠি বিহু মঞ্চত প্ৰৱেশ কৰিলে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাই। বৰষুণৰ বাবে সকলোতে কেৱল বোকা। বৰষুণৰ মাজতে এজন অনুৰাগীয়ে মঞ্চলৈ কোচত লৈ আহিল জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাক। এগৰাকী শিল্পীৰ বাবে অনুৰাগী এয়া কিমান মৰম তাকেই প্ৰমাণ হৈ গ'ল। ইতিমধ্যে এই ভিডিঅ'টো সামাজিক মাধ্যমত খুবেই ভাইৰেল হৈ পৰিছে। কিমান সুৰক্ষিত হৈ থাকিলে এগৰাকী যুৱতীয়ে এজন যুৱকৰ কোলাত উঠি আহিব পাৰে। এয়া এক মৰম চেনেহৰ বান্ধোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে মোক এটা কমেণ্ট কৰি জনাবচোন। আজিলৈ বাই বাই।